Hello friends, নমস্কাৰ স্বাগতম জনাইছো নলেজ ক্লিয়াৰিটিৰ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আমি ইংৰাজী গ্ৰামাৰ টেন্সৰ বিষয়ে আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'ত প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে সুন্দৰকৈ আলোচনা কৰা আছে ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই ল'ব পাৰিব আৰু আজি আমি শিকিম পাষ্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে বলক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ আমি সকলোৱে জানো যে টেন্স তিনি প্ৰকাৰৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স আটাইকেইটা টেন্সকে আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে ঠিক তেনেকৈ পাষ্ট টেন্সকো চাৰিটা ভাগত ভাগ কৰা হৈছে সিম্পল পাষ্ট টেন্স পাষ্ট কন্টিনিউয়াছ টেন্স পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স আহকচোন এতিয়া আমি আটাইকেইটা টেন্স সহজ ভাষাত ভালকৈ বুজো পাষ্ট টেন্স মানেই হৈছে কোনো এটা কাম অতীতত সম্পূৰ্ণ হোৱা তেনেকৈ সিম্পল পাষ্ট টেন্স মানে হ'ল অতীতত কোনো কাম আৰম্ভ হৈ অতীততে সম্পূৰ্ণ হোৱা সিম্পল পাষ্ট টেন্স সেন্টেন্সৰ ষ্ট্ৰাকচাৰৰ পৰা ফৰ্মুলাটো হৈছে সাবজেক্ট প্লাস v2 প্লাস অবজেক্ট আৰু ইয়াত v2 মানে হৈছে ভাৰ্বৰ পাষ্ট ফৰ্ম এক্সাম্পল আই ৱেন্ট টু স্কুল yesterday ইয়াত যোৱাকালি স্কুললৈ যোৱা কামটো আৰম্ভ হৈ যোৱাকালি শেষ হৈ যোৱাৰ বাবে এই সেন্টেন্সটো সিম্পল পাষ্ট টেন্স হৈছে she wrote a letter এই সেন্টেন্সটোৰ C হৈছে সাবজেক্ট wrote হৈছে ৰাইটৰ পাষ্ট ফৰ্ম আৰু লেটাৰ হৈছে অবজেক্ট নম্বৰ 2 পাষ্ট কন্টিনিউয়াছ টেন্স পাষ্ট কন্টিনিউয়াছ টেন্স মানে হৈছে অতীতৰ কোনো সময়ত কামটো চলি থকা পাষ্ট কন্টিনিউয়াছ টেন্স সেন্টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস was বা were প্লাস v1 প্লাস ing প্লাস অবজেক্ট আৰু ইয়াত v1 হৈছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বা ফাৰ্ষ্ট ফৰ্ম was আৰু were ব্যৱহাৰ আমি সকলোৱে জানো সাবজেক্টটো যদি সিঙ্গুলাৰ হয় তেতিয়া হলে তাৰ পাছত was হয় আৰু সাবজেক্টটো যদি প্লুৰেল হয় তেতিয়া হলে তাৰ পাছত were হয় এক্সাম্পল I was reading a book অৰ্থাৎ মই কিতাপ পঢ়ি আছিলো অতীতৰ কোনো সময়ত কিতাপ পঢ়ি থকা কামটো চলি আছিল হেয়ে এইটো এটা পাষ্ট কন্টিনিউয়াছ টেন্স এই সেন্টেন্সটোৰ I যেহেতু সিঙ্গুলাৰ গতিকে তাৰ পাছত was ব্যৱহাৰ কৰা হৈছে read হৈছে ভাৰ্বৰ পাষ্ট ফৰ্ম আৰু তাৰ লগত ing যোগ হৈছে আৰু book হৈছে অবজেক্ট ইয়াৰ পাছৰ এক্সাম্পলটো হৈছে they were playing football অৰ্থাৎ তেওঁলোকে ফুটবল খেলি আছিল অতীতৰ কোনো সময়ত এই কামটো চলি আছিল আৰু এই সেন্টেন্সটোৰ they যেহেতু প্লুৰেল হয় হেয়ে তাৰ পাছত were ব্যৱহাৰ কৰা হৈছে আৰু কামটো চলি থকা বুজাবলৈ play লগত ing যোগ হৈছে নম্বৰ 3 past perfect tense past perfect tense হৈছে অতীতৰ কোনো এটা কাম অতীতৰ ভিতৰতে আন এটা কামৰ আগত সম্পূৰ্ণ হোৱা past perfect tense সেন্টেন্সৰ ষ্ট্ৰাকচাৰ এনে ধৰণৰ subject plus had plus v3 plus object v3 হৈছে ভাৰ্বৰ past participle form example I had eaten before you came অৰ্থাৎ মই তুমি অহাৰ আগতেই খাইছিলো ইয়াত আহি পোৱাৰ আগতেই কামটো শেষ হোৱাৰ বাবে past perfect tense হৈছে ইয়াৰ পাছৰ এক্সাম্পলটো হৈছে she had finished her work before sunset অৰ্থাৎ তাই বেলি মাৰ যোৱাৰ আগতেই কামটো কৰি সম্পূৰ্ণ কৰিছিল সানসেট হোৱাৰ আগতেই যেহেতু কামটো কৰি সম্পূৰ্ণ কৰিলে হেয়ে এই সেন্টেন্সটো past perfect tense এতিয়া ইছু past perfect continuous tenseলৈ past perfect continuous tense মানে হৈছে কোনো এটা কাম অতীতত আৰম্ভ হৈছিল আৰু কিছু সময়লৈকে চলি আছিল past perfect continuous tense sentenceৰ ফৰ্মুলা বা ষ্ট্ৰাকচাৰটো হৈছে subject plus had been plus v1 plus ing plus object plus since বা for plus time example I had been studying for 2 hours অৰ্থাৎ মই 2 ঘণ্টা ধৰি পঢ়ি আছিলো ইয়াত কোনো এটা সময়ত পঢ়া কামটো আৰম্ভ হৈ আৰু 2 ঘণ্টা ধৰি কামটো চলি আছিল হেয়ে এই সেন্টেন্সটো হৈছে past perfect continuous tense ইয়াৰ পাছৰ এক্সাম্পলটো হৈছে they had been waiting since morning অৰ্থাৎ তেওঁলোকে ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছিল অপেক্ষা কিন্তু ৰাতিপুৱাৰ পৰা অতীতৰে কোনো এক নিৰ্দিষ্ট সময়লৈকে কৰিছিল ৰাতিপুৱাৰ পৰা যেহেতু এক নিৰ্দিষ্ট সময়লৈকে অপেক্ষা কৰি আছিল হেয়ে এইটো এটা past perfect continuous tense So friends আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে past tenseৰ বিষয়ে আপোনালোকে সহজে বুজি পালে যদি ভিডিঅ'টি ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু যদি পুনৰ এনে ভিডিঅ' বিচাৰে তেনেহলে কমেন্ট কৰি জনাব ধন্যবাদ